নমস্কাৰ বন্ধুসকল, মই মোবাইল ষ্টেণ্ড এটা অৰ্ডাৰ দিছিলোঁ। ফাইনেলি আজি আহি পালেহি। সেই গতিকে ষ্টেণ্ডডাল মই কেনেকৈ ছেটিং কৰিলোঁ মই সকলোখিনি দেখাম। বাক্সাটো চাই গম পালেই চাগে ক'ৰ পৰা অৰ্ডাৰ দিছোঁ। ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ দিছিলোঁ। আৰু প্ৰথমে আমি গোটেই বস্তুকেইটা এটা এটাকৈ উলিয়াই ল'ম। তাৰপিছত আমি ছেটিং কৰি আছোঁ। মই বাঁহী বনোৱা হওক বা পেঁপা গগনা যিকোনো কিবা কিবি বস্তু বনোৱা মই ভিডিঅ' বনাই থাকোঁ। সেই গতিকে মোবাইলটো ধৰি থাকিবলৈতো সদায় মই মানুহ নাপাম। সেইকাৰণে ষ্টেণ্ডডাল মই অৰ্ডাৰ দিছোঁ। ষ্টেণ্ডডাল এতিয়া আমি প্ৰথমেতো ৰিং লাইটটো আমি খুলি লওঁ। ইয়াৰ ভিতৰত কি আছে, ৰিং লাইটটোৰ ভিতৰত অকলে ৰিং লাইটটো আছে, বেলেগ আকৌ ইয়াত চুইচ কেইটামান আছে। এইখিনিৰ লাইটটো কালাৰটো চেঞ্জ হ'ব। আৰু এইটো মোবাইলটোৰ কভাৰটো আৰু এডাল ষ্ট্ৰিকডাল। প্ৰথমে দেখোঁতে বহুত সহজ লাগিছিলে। মই ভাবিছিলোঁ পটককৈ ছেটিং কৰি দিম। আৰু ইয়াত সোমাই আছে ষ্টেণ্ডডাল বহুত দীঘল, বহুত ওপৰলৈকে যায়। ওপৰত স্কোপ এটা আছে। প্ৰথম ডোখৰত নজনাকৈ এনেকৈ মই টানি দিছিলোঁ, ভাল জোকে টানি নিদিলোঁ, ভাঙি গ'ল হ'লে। ওপৰত স্ক্ৰু এটা আছে। স্ক্ৰুটো মই যেতিয়া মই পকাই দিছোঁ তেতিয়াহে গম পালোঁ যে বস্তুটো এনেকৈ তললৈ কৰি দিলে মানে ষ্টেণ্ডডাল হ'বগৈ বুলি। আপোনালোকেও কেতিয়াবা এনেকৈ মোবাইল ষ্টেণ্ড অৰ্ডাৰ দিলে মানে চাই ল'লে, মোৰ ভিডিঅ'টো চাই ল'লে আপোনালোকৰ অকণমান উপকৃত হ'ব। তো মইতো প্ৰথম ডোখৰত নেজানিছিলোঁৱে, বহুত সহজ বুলি পটককৈ সিটো লগাই দিছোঁ। সেইটো এতিয়া নোসোমাই, তাত আকৌ কভাৰটো খুলিব লাগিব, সেইটো নেজানো। সেইটো পকাই দিলত খুলিছে, জোকে হেঁচা মাৰি দিয়ে সেনেকৈ ভাঙিয়ে যায়। সেইটো এনেকৈ হৈ গ'ল। আৰু এইটো ইয়াত কভাৰটো লগাই দিলোঁ। তাৰপিছত এতিয়া মই ডাইৰেক্ট তাত লৈ গৈছোঁ, তাততো নালাগে, তাত আকৌ কানেক্টৰ এটা আছে। সেইকাৰণে আপোনালোকে চাই থাকক মই কেনেকৈ ছেটিং কৰিলোঁ। লাষ্টততো মই নোৱাৰিলোঁগৈ, ঘৰলৈ লৈ গ'লোঁ। ঘৰত গৈ পেলাইহে মই ছেটিং কৰিলোঁ। ষ্টেণ্ডডাল যদি আপোনালোকক লাগে যদি ফ্লিপকাৰ্টত গৈ মোবাইল ষ্টেণ্ড, এইটো ৰিং লাইট মোবাইল ষ্টেণ্ড বুলি চাৰ্চ কৰিলে পাই যাব। আৰু এইটো মই বস্তুটো প্ৰমোট কৰা নহয়, প্ৰমোট ভিডিঅ' নহয়। মোক এইটো বস্তু দৰকাৰ আছিলেই, গতিকে আনিলোঁ যদি ভিডিঅ'টোকে বনাই দিওঁ বুলি বনাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। নতুন চাই থকাবিলাকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া ফাইনেলি দোকানততো নোৱাৰিলোঁগৈ। এতিয়া মই এজন মানুহক সুধি পেলাই কেনেকৈ ছেটিং কৰে, তাৰপিছত ঘৰলৈ লৈ আনিলোঁ। এতিয়া চাওক, এই বস্তুটো প্ৰথমে গৈ ইয়াত ছেটিং কৰি ল'ব লাগিব। আৰু ছিষ্টেমটো এনেকুৱা হ'ল মানে আপুনি ৰিং লাইটটো ছেটিং নকৰাকৈ মোবাইল ধৰা এই ষ্টেণ্ডডাল, সৰু যোনডাল ষ্ট্ৰিকডাল, এডাল ছেটিং কৰিবই নোৱাৰে। এতিয়া ৰিং লাইটটো আমি ছেটিং কৰিব লাগিব। এই ৰিং লাইটটো ইয়াৰ ওপৰত পকাই দিলে এই ছেটিং হৈ যাব। তাৰপিছত একেবাৰে অৱশেষতহে লাগিব। এতিয়া এইটো আমি ছেটিং হৈ গ'ল। ইয়াৰ পিছতহে মেইন বস্তুটো লাগিবগৈ। মেইন বস্তু একচুৱেলি লাইটটোৱে হয়, আৰু এইটোতো মেইন বস্তুৱে হয় বাৰু। এইটো মোবাইলটো নধৰিলে একো কামেই নহ'ব। এই বস্তুটো এতিয়াহে ইয়াত ফিটিং হ'ব। মইতো প্ৰথম ডোখৰত ডাইৰেক্ট ইয়াকে ফিটিং কৰিব বিচাৰিছিলোঁ, ক'বা হয় মেইন স্ক্ৰুটো আছে লাইটটোৰ ওপৰত। এতিয়া হৈ গ'ল। এতিয়া চাওক কেনে লাগিছে। মই লাইটটো জ্বলাইও দেখাই আছোঁ বাৰু। লাইটটো জ্বলাবলৈ খালি মোবাইলৰ এডাপ্টাৰ এটা লাগিব। যিকোনো পুৰণা এডাপ্টাৰ হ'লে হ'ল, খালি এডাপ্টাৰটোতো কাৰেণ্টটো পাছ হ'ব লাগে। এয়া অলপ আন্ধাৰলৈ লৈ আনিছোঁ। তেতিয়া পোহৰটোনো কেনেকৈ দিয়ে, কালাৰটো কেইবাবাৰো বদলি কৰিব পাৰি। এতিয়া মই লগাই দিয়াৰ পাছত নীলাকৈ লাইট এটা জ্বলি দিব। এইটো টিপি দিয়াৰ লগে লগে এয়া চাওক কেনে লাগিছে ক'ব। আৰু কালাৰটো চেঞ্জ কৰি দিব পাৰি। দেখিছে কেইবাটাও কালাৰ আছে। তাৰপিছত আকৌ প্লাছ মাইনাছ দুটা চুইচ আছে তাতে। এইটোত মানে ব্ৰাইটনেছটো কম আৰু বেছি কৰিব পাৰি। গতিকে এয়াই আছিল ষ্টেণ্ডডাল। বেছি দামী বস্তুও নহয়, 800 টকা লৈছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আশা কৰোঁ নতুন ভিউৱাৰ্ছবিলাকে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আগলৈ মই এনেকুৱা ভিডিঅ' বনাম বুলি
আশা ৰাখিলোঁ। ধন্যবাদ।